এবাৰ প্ৰয়াগৰাজৰ পৰা চৰ্চালৈ আহিছে এগৰাকী অসমৰ যুৱক। প্ৰয়াগৰাজৰ পৰা মালা বিক্ৰেতা মনালিছা হলগৈ বলিউড অভিনেত্ৰী। ঠিক অনুৰূপ ধৰণে কেতিয়াও বিদ্যালয়ত নোযোৱাকৈ লাভ কৰিলে মেট্ৰিক হায়াৰ ছেকেণ্ডাৰী ডিগ্ৰীৰ লগতে লাভ কৰিলে জলমিত্ৰৰ চাকৰি। যদিহে হয় আপুনি কোনো ধৰণৰ অভিজ্ঞতা অবিহনে সফল হ'ব বিচাৰি আছে তেনেহ'লে যাওক উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত। কেতিয়াও নুশুনা নজনা এটা ঘটনা আজি আমি আপোনালোকক জনাম। এওঁ তাছেৰ আলী 2019 চনত 8ম শ্ৰেণী উত্তীৰ্ণ হৈ পিয়াজবাৰী এমই স্কুলৰ পৰা ৰেগুলাৰ ছাত্ৰ হিচাপে, কিন্তু আচৰিতভাৱে 2020 চনৰ উত্তৰ প্ৰদেশ প্ৰয়াগৰাজৰ পৰা মেট্ৰিক উত্তীৰ্ণ হয়। এয়া বাৰু কেনেকৈ সম্ভৱ? এবাৰ মন কৰিবচোন, আকৌ 2022 চনত উত্তৰ প্ৰদেশৰ ষ্টেট অপেন স্কুলৰ বৰ্ডৰ পৰা প্ৰথম বিভাগত উত্তীৰ্ণ হয় হায়াৰ ছেকেণ্ডাৰী। কিন্তু আমি জনামতে এগৰাকী তাছেৰ আলীয়ে পৰিয়াল পোহপাল দিবলৈ দীৰ্ঘ বছৰ ধৰি মাছৰ ব্যৱসায় কৰে বুলি জানো। অৰ্থাৎ তেওঁ সৰুতে বিদ্যালয়ত গৈছিল যদিও 2019 চনৰ বহুত আগতে গৈছিল। গতিকে জলমিত্ৰৰ চাকৰিত ব্যৱহাৰ কৰা ক্লাছ 8ম শ্ৰেণী উত্তীৰ্ণৰ পৰা হায়াৰ ছেকেণ্ডাৰী উত্তীৰ্ণ হোৱাৰ প্ৰতিটো শিক্ষামূলক নথি পত্ৰ জালিয়াতিৰে ধনৰ বিনিময়ত তৈয়াৰ কৰি উলিয়াইছে। তাৰ 1 নম্বৰ প্ৰমাণ হ'ল তেওঁৰ এই 8ম শ্ৰেণী উত্তীৰ্ণ হোৱা চাৰ্টিফিকেট। কাৰণ তেওঁৰ জন্ম তাৰিখ হ'ল 2/4/1987 চন আৰু তেওঁ যেতিয়া 8ম শ্ৰেণী উত্তীৰ্ণ হোৱা চন হ'ল 2019। 1987 চনত জন্ম লাভ কৰিলেও 2019 চনত তাছেৰ আলীৰ বয়স হ'ব 32 বছৰ। 32 বছৰ বয়সত কেতিয়াও এজন ছাত্ৰ ৰেগুলাৰ ছাত্ৰ হ'ব নোৱাৰে। কিন্তু তেওঁৰ চাৰ্টিফিকেটত উল্লেখ আছে 2019 চনলৈকে তেওঁ এজন ৰেগুলাৰ ছাত্ৰ আছিল। গতিকে ইয়াতে প্ৰমাণ হ'ল যে তাছেৰ আলীয়ে 8ম শ্ৰেণী উত্তীৰ্ণৰ পৰা হায়াৰ ছেকেণ্ডাৰী ডিগ্ৰীলৈকে প্ৰতিখন নথি পত্ৰ ভুৱা। গতিকে ধুবুৰী জিলা উপায়ুক্তৰ লগতে অসমৰ মুখ্যমন্ত্ৰী আৰু শিক্ষা বিষয়া মহোদয় তেওঁৰ ভুৱা নথি পত্ৰৰ লগতে তেওঁ ভুৱা নথি পত্ৰ উলিওৱা বিদ্যালয়সমূহৰ তদন্ত কৰি প্ৰতিগৰাকী দোষীক কৰায়ত্ব কৰি শাস্তি বিহিব লাগে। এতিয়া লক্ষণীয় বিষয় এয়া যে আমাৰ এই বাতৰি চোৱাৰ পাছত ধুবুৰী জিলা উপায়ুক্তৰ লগতে অসমৰ মুখ্যমন্ত্ৰী আৰু শিক্ষা বিষয়া মহোদয় কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় বিষয়। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰতিবাদ লাইভ। দাৰোগালী আচ্ছা, ইয়াতে কি জল জীৱন মিছনত যিটো ল'ৰাক নিযুক্তি দিব সেইটো কি হৈছে একচুৱেলি, মানে কি হৈছে? এটা তাৰমানে যেটা হৈছে আমাৰ ভাবে অলিগেল হৈছে, ইলিগেল হৈছে। তাৰমানে এটা শুদ্ধ হবার লাগে। এটা আমরা আমার বাড়ির ওচৰত আমরা জানা নাই কোথায় মিটিং করলো, কিভাবে কমিটি বানাইলো, আমরা একটা মানুষও জানি না। এই ওয়াটার সাপ্লাইয়ের পাশে যেগুলো বাড়ি আছে এগুলো মানুষ আমরা একটাও জানি না। এটাই আমার সন্দেহ যে এটা শুদ্ধ হওয়া লাগে আর কি। ভূমিকণ কি সরকারি মাটি না? সরকারি মাটি, এটা সরকারি মাটি, এটা কারো গোদাস্ত মাটি না, কারো নাম গাম নাই, এটা সরকারের মাটি। সরকার কি আহ্বান জানাবো এইটো লৈ? এটা শুদ্ধ করা লাগে, উপযুক্ত মানুষ লাগে, তদন্ত কৰিব লাগে নেকি? হ্যাঁ, তদন্ত করিবার লাগে। ঠিক আছে। মোৰ নাম আজিমুদ্দিন শেখ। আচ্ছা, ইয়াতে এইটো জল জীৱন মিছনৰ কাৰণে যিটো কমিটি বনাইছে সেই কমিটিত আপোনাৰো নাম দেখা গৈছে, সেইটো নাম কি আপোনাৰ অৰিজিনেল হয় নে নহয়? নহয়, এইটো অৰিজিনেল নহয়। সি অকলে বনাইছে, মোৰ নামটো অকলে দিছে সি। আপুনি চহী কৰা নাই? নাই চহী কৰা নাই। কি কোনে কৰিছে? এইটো তছেৰে কৰিছে বোধ হয়, মই দেখা নাই। যিহেতু কমিটিখন কি ভুৱা কমিটি? ভুৱা কমিটি। এইটো ৰাইজে গম পায় নে নাপায়? এইটো সম্পৰ্কে ৰাইজে গম পাওঁ নাপায় কিয়? এইটোতো অকলে ৰাইজেৰ কাৰণে দিছে জল মিছনটো, ৰাইজে গমেই নাপায়। সি কমিটি অকলে বনাইছে। এতিয়া কি কৰিব? চৰকাৰক কি ক'ব? এতিয়া চৰকাৰক আমি আবেদন জনাইছোঁ যাতে লিগেল যিটো হয় সেইটো আমাক লাগে।